হেল্ল' মৰমৰ গাইজ ভালে আছেনে? হোপ ভালে আছে, মই ভালে আছোঁ। হাজবেণ্ডে আজি এটা ভিডিঅ' পঠাইছে ভূটানৰ পৰা, চাওকচোন এওঁ ক'ত আছে। এইডাল গছ চাওক কিমান ভয়ানক গছ, তলৰ ফালে কেনেকুৱা মানে 4-5টা হেৰি আৰু ওপৰত মানে একদম এটা হৈ গৈছে চব মিলি। এয়া হৈছে ভূটানৰ জংঘল, জম্মু-সংখ্যা ৱাইল্ড লাইফ চেংচুৰী। এইখনে এতিয়া মই আছোঁ এখন ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাজত, অকলে আছোঁ মই, মোৰ লগত এজন আছে অলপ দূৰত। চাওকচোন গছডাল কেনেকুৱা টাইপৰ গছ, এটা গছ গছনি আৰু ইয়াৰ হাতী বহুত আছে, জংগলী হাতী আছে। পানীৰ নিজৰা কুলু কুলু কৰি পানীবিলাক নামি আহি আছে ওপৰৰ পৰা আৰু এনেকৈ তলৰ পিনে বৈ গৈ আছে, তলৰ পিনে যায় এনেকুৱাকৈ নদীত পৰিব পানীবিলাক। তলত আছে এটা ডাঙৰ নদী, এইটো নদী আমাৰ অসমৰ ধনশিৰি নদীত যাই মিলিব পানীবিলাক। আৰু এইডালে সেই গছডাল মই দেখুওৱা হাতী, অলপ আগতে হাতী এইপিনেৰে গৈছে, ভৰি খোজবিলাক আছে, হাতীবিলাক খান্দি থৈ যায় সিহঁতে। আৰু ঘৰৰ পৰা আৱাজ আহিলে এনেকুৱা লাগে হাতী আহিলে নেকি পিছফালৰ পৰা। এনেকৈ আমি পানীৰ মাজেৰে যাম এতিয়া। এইটো ৰাস্তা চিধাটো, পানী আহি আছে। এই ডগীটো চাওক এতিয়া আহি আছে পানীৰ মাজে মাজে। আজা 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 আজা, এই ইমান দূৰৰ পৰা পাৰ হৈ আছে। आगे चलो आगे। आजा आजा। কুকুৰক এনেই নকয় প্ৰভু ভক্ত বুলি, সঁচাই প্ৰভু ভক্ত হয় কুকুৰ। দেখিছেনে 25 কিলোমিটাৰ এনেকৈ পানীৰ মাজে মাজে এনেকৈ আহিছে, আৰু সি গাড়ীত নুঠে, এনেকৈ আহে সদায় আৰু এনেকৈ যায় আৰু লগত কামত যেতিয়া যায় আৰু লগত যায় আৰু আহোঁতে এনেকৈ বেক ৰিটাৰ্ণ এনেকৈ আহে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব পাহৰি নাযাব।